আজি আমি আলোচনা কৰিম ক্লাছ 9 এক্সাৰসাইজ 2.4 কুৱেশ্যন নম্বৰ 5 দিয়া আছে উৎপাদক বিশ্লেষণ কৰা ৰোমান সংখ্যা 1 x³ - 2x² - x + 2 এটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে। ইয়াত আমি যেহেতু এটো ধ্ৰুবক পদৰ পৰা ধৰিবলৈ এবাৰ +2 ধৰিম এবাৰ -2 ধৰিম এবাৰ +2 ধৰিম আকৌ এবাৰ -2 ধৰিম। লেট ধৰা হ'ল px = x³ - 2x - x + 2 প্ৰথমে +2 ধৰিম xৰ জায়গাত 2 দিব লাগিব xৰ জায়গাত 2 দিলে 2³ - 2ৰ লগত 2 পূৰণ হ'ব +2 আমি ইনটু কৰিব লাগিব 2 লগত 2³ পূৰণ কৰিলে 8 হ'ব -2 4 2 যেহেতু এইটো চিনবিলাক উল্টি যাবে ইয়াত মাইনাস হ'ব ইয়াত প্লাস হ'ব মাইনাস প্লাস কেনসেল এইটো কেনসেল ইয়াত শূন্য হ'ল এটাকে ভাগফল হ'ব x² - 1 যদি 1ক যদি স্কয়ার কৰো তেনেহলে 1 হ'ব এতিয়া 1ক যদি স্কয়ার কৰো ধৰা এটো সূত্ৰত পেলাব পাৰিম a² - b² a plus b a minus b whole bracket x plus 1 এটা হ'ব x minus 1 এটা x minus 2 এটো হলো আমাৰ आंसर এগুলো হচ্ছে উৎপাদক।